दोस्तों, मैंने और एक वीडियो लेके आया हमारा असम का जो सीएम है ना, उसका वीडियो। अगर अच्छा लगे तो लाइक कर दीजिए और मेरे चैनल को फॉलो कर दीजिए। কমপ্লেইন দিয়াটো এটা জাতীয় দায়িত্ব আছে। অসমত সকলোৱে জানো যে অসমত বাংলাদেশী মিয়া আহিছে। যদি এছআৰত এজনেও নটিচ নাপায় তাৰ মানে মিনিংটো কি হ'ব যে অসমত কোনো বিদেশী নাগৰিক নাই। সেইকাৰণে বিজেপিৰ কৰ্মীসকলে যাক বিদেশী বুলি সন্দেহ কৰিছে তাৰ ওপৰত কমপ্লেইন দিছে। চৰকাৰ বা নিৰ্বাচনী আয়োগে বিবেচনা কৰিব। কিন্তু আজি যদি আমি এখনো কমপ্লেইন নিদিওঁ, কালি যদি কোনোবাই কয় অসমত বিদেশী আছে, তেতিয়াহ'লে তেওঁলোকে কি ক'ব? যদি বিদেশী আছিল এছআৰত কিয় এখনো কমপ্লেইন নগ'ল? গতিকে এছআৰত কমপ্লেইন দিয়াটো এটা জাতীয় দায়িত্ব আছে। অকল বিজেপিৰে নহয়, বাকী দল সংগঠনৰো দায়িত্ব আছে। কিন্তু দুৰ্ভাগ্যবশতঃ বাকী দল সংগঠনৰ পৰা কমপ্লেইন নগ'ল। তাৰ মানে কি বুজাই দিলে যে অসমত বিদেশী নাই। কিন্তু বিজেপি